নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি সকলো কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেণ্ট কেইটামান ওৱানৰ ছাবষ্টিটিউশ্যন আলোচনা কৰিম। অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ চৰকাৰক সুচুৱা ৱৰ্ডসমূহ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এবচেঞ্চ অফ গভৰ্ণমেণ্ট ইজ কল্ড আনাৰ্কি। চৰকাৰৰ অনুপস্থিতি অৰ্থাৎ অৰাজকতাৰ অৱস্থাক কোৱা হয় আনাৰ্কি। গভৰ্ণমেণ্ট বাই ওৱান পাৰ্চন ইজ কল্ড অট'ক্ৰেচি। অৰ্থাৎ এজন মানুহৰ দ্বাৰা পৰিচালিত চৰকাৰক অট'ক্ৰেচি বুলি কোৱা হয়। আৰু ইয়াৰ এটা সমাৰ্থক শব্দ হৈছে ডিক্টেটৰশ্বিপ। গভৰ্ণমেণ্ট বাই এ ফিউ পাৰ্চনছ ইজ কল্ড অলিগাৰ্কি। মুষ্টিমেয় কেইজনমান লোকৰ দ্বাৰা গঠিত চৰকাৰক অলিগাৰ্কি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই অল্ড মেন ইজ কল্ড গেৰণ্টক্ৰেচি। বৃদ্ধ লোকৰ দ্বাৰা পৰিচালিত চৰকাৰক গেৰণ্টক্ৰেচি অৰ্থাৎ বৃদ্ধতন্ত্ৰ বুলি কোৱা হয়। গভৰ্ণমেণ্ট ৰান বাই অফিচিয়েলছ ইজ কল্ড ব্যুৰ'ক্ৰেচি। বিষয়াসকলৰ দ্বাৰা পৰিচালিত চৰকাৰক ব্যুৰ'ক্ৰেচি বুলি কোৱা হয়। অসমীয়াত ইয়াক আমোলাতন্ত্ৰ বুলি কোৱা হয়। গভৰ্ণমেণ্ট ৰান বাই মব ইজ কল্ড মবক্ৰেচি। ভিৰৰ দ্বাৰা পৰিচালিত চৰকাৰক মবক্ৰেচি বুলি কোৱা হয়। আৰু মবক্ৰেচি এটা সমাৰ্থক শব্দ হৈছে অক্লক্ৰেচি। গভৰ্ণমেণ্ট বাই দ্য পিপুল অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা গঠিত চৰকাৰক ডেমক্ৰেচি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই এ কিং অৰ কুইন ইজ কল্ড মনাৰ্কি। অৰ্থাৎ ৰজা বা ৰাণীৰ দ্বাৰা পৰিচালিত চৰকাৰক মনাৰ্কি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য ৰিচ ইজ কল্ড প্লুট'ক্ৰেচি। ধনী লোকৰ দ্বাৰা পৰিচালিত চৰকাৰক প্লুট'ক্ৰেচি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য গডছ ইজ কল্ড ডিয়াৰ্কি। ভগৱানৰ দ্বাৰা পৰিচালিত চৰকাৰক ডিয়াৰ্কি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য নবলছ ইজ কল্ড এৰিষ্টক্ৰেচি। মহান লোকৰ দ্বাৰা পৰিচালিত চৰকাৰক এৰিষ্টক্ৰেচি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য ৱৰ্ষ্ট চিটিজেনছ ইজ কল্ড কেকিষ্টক্ৰেচি। অৰ্থাৎ আটাইতকৈ বেয়া লোকসকলৰ দ্বাৰা পৰিচালিত চৰকাৰক কেকিষ্টক্ৰেচি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য ইনএক্সপিৰিয়েঞ্চ পাৰ্চনছ ইজ কল্ড নিঅ'ক্ৰেচি। অনভিজ্ঞ লোকৰ দ্বাৰা পৰিচালিত চৰকাৰক নিঅ'ক্ৰেচি বুলি কোৱা হয়। গভৰ্ণমেণ্ট বাই দ্য লজ অফ ৰিলিজিয়ন ইজ কল্ড থিঅ'ক্ৰেচি। ধৰ্মৰ নিয়মৰ দ্বাৰা পৰিচালিত চৰকাৰক থিঅ'ক্ৰেচি বুলি কোৱা হয়। আৰু ইয়াৰ বিপৰীতটো অৰ্থাৎ ধৰ্মনিৰপেক্ষ চৰকাৰক কোৱা হয় ছেকুলাৰ। গভৰ্ণমেণ্ট নট বাই দ্য লজ অফ ৰিলিজন ইজ কল্ড ছেকুলাৰ। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।